তোমালোক উঠি গ'লা হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং আজি বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আজি উঠোতে দেৰি হৈ গ'ল মোতকৈ আগতে ছোৱালী দুজনী উঠিলে দেউতাকে উঠাই দিলে মুখ হাত ধুৱাই দিলে ৰাতি পাহে ডিষ্টাৰ্ব দিছে বহুত সেইকাৰণে উঠোতে মোৰ আজি দেৰি হ'ল আৰু আজিতো এটা বিশেষ দিন আজি হ'ব অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা আৰু আমাৰ ইয়াতো আমি য'ত আছোঁ ইয়াতো মন্দিৰত কিবা কিবি অনুষ্ঠান আছে ৰাম মন্দিৰৰ তাত যাম আজি পূজা হ'ব তেনেহ'লে আহক আজি ব্লগটো আৰম্ভ কৰোঁ আজি দিনটোৰ কাৰণে মই উঠি আহিলোঁ মানে এইফালে দুজনী ছোৱালীয়ে খাবলৈ ৰেডি হৈ গ'ল দেউতাকে দি আছে এয়া গাখীৰ মুড়ি কি বিস্কুট খাবা কি বিস্কুট ক্ৰীম বিস্কুট নহয় হে আদিৰ বিস্কুট শেষ আজি মই খাই দিম এতিয়া হে পাহি না খাই মোৰ কৰাই চিৰা আমাৰ যিতে চিৰা খাব এই চিৰা আনিছিলোঁ আমি ঘৰৰ পৰা লৈ আহিছিলোঁ একদম লোকেল চিৰা দৈ আনিছিলোঁ দৈ দিছোঁ ধুনীয়াকৈ আৰু এইফালে দৈ চিৰাৰ লগত বেছি টেষ্ট বঢ়াই কিহে গুড় আৰু হ'ল এয়া আমাৰ গুড়া সান্দহ এয়া দিছোঁ গুড়া সান্দহ বঢ়িয়াকৈ দৈ চিৰা ৰেডি হৈ গ'ল আৰু যেতিয়া বঢ়িয়াকৈ এয়া দৈ চিৰা খাব লৈছে লোৱা তোমাৰ দৈ চিৰা খোৱা লোকেল ধানৰ চিৰাৰে দৈ চিৰা আমাৰ যিটোৰ ফেভৰেট মোক দিবা দে অলপ হয় দিয়া গৰম গৰম ভাত খোৱা 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 নালাগে বিস্কুটক খুৱাই বাই ল'লোঁ আৰু এতিয়া ওচৰৰ মন্দিৰত ৰাম মন্দিৰ নিৰ্মাণাৰ্থে আছে এটি পূজা আছে আৰু আমি এতিয়া সকলোবোৰ প্ৰাপ্তি পাহি মই আমি গোটেইকেইটা পূজাত গৈ আছোঁ এতিয়া আমি এয়া মন্দিৰ পালোহি আৰু ইয়াতে প্ৰৱেশ কৰি আমি সেৱা এভাগ ল'ম ঈশ্বৰৰ চৰণত ইহঁত দুজনে আকৌ কিবা এটা খাব বিচাৰিলে সেয়ে দুইজনীকে কাষৰে দোকানলৈ লৈ চকলেট কিবা কিবি কেক চেক খালে দুইজনীয়ে আকৌ ঘৰলৈ আহিয়ে একদম টিভিত বহি ল'লোঁ লাইভ টেলিকাষ্ট চাবলৈ এই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দৃশ্য টিভিত চাই আছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এয়া কৰি আছে প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে পূজা অৰ্চনা আমি চব বহি গ'লোঁ যিহেতু নিৰামিষে খোৱা হ'ব মাছ মাংস আজি নাখায় গতিকে ভাবিছোঁ অকণমান পনীৰকে বনোৱা যাওক আৰু আমাৰ এই দুজনে ভালে পায় পনীৰ খাই সেই কালি বজাৰত পালোঁ পালেং শাক ভাবিছোঁ পালক পনীৰ অলপ বনাওঁ এতিয়া মই বনাব লৈছোঁ অলপ পালক পনীৰ আমাৰ এই পাতি একদম ওচৰত ৰখি আছে পনীৰ খাব ই যে ভাল পায় দুইজনে ভাল পায় পনীৰ খাই আৰু চাওক এয়া মই বনাই আছোঁ পালক পনীৰ অকণমান বনাইছোঁ
ফ্ৰেণ্ডছ, আপোনালোকৰ ঘৰত সৰু বেবী আছে যদি বা সৰু ল'ৰা ছোৱালী আছে ভাল পায়নে বাৰু পনীৰ, তেনেহ'লে সিহঁতক জ্বলা একদম কম দি এনেকৈ বনাব পাৰে। যি চিজনত যি ওলায়, কেতিয়াবা মটৰ ওলায় পনীৰ। আমাৰ দুইজনী ছোৱালী আকৌ বিশেষকৈ সৰুজনীয়ে মাংস চাংসটো ভাল পায়, কিন্তু পনীৰ তাইৰ ফেভৰেট, গতিকে তাইৰ কাৰণে আনিলোঁ পনীৰ। আমাৰ প্ৰায় হৈ আছে আৰু বেছি সময় নাই। তুমি খাবা এয়া আমৰ মিঠা আচাৰ, দুজনী খুব মজা পায়। লোৱা লোৱা, এয়া তোমাৰ, এয়া হ'ল পাহি আৰু আমাৰ আইমনৰ এয়া পিছত খাবা। পনীৰৰ আঞ্জাখনত অকণমান দৈ দিছোঁ, যিহেতু ক্ৰীম দিব লাগিছিল, ক্ৰীম নিদি মই দৈয়ে দি দিলোঁ। আৰু এয়া দৈ দিয়ে আমাৰ আঞ্জাখন প্ৰায় নমাব পৰা হৈ গ'ল। এয়া আমাৰ আঞ্জা হৈ গ'ল ৰেডি। মইনা মইনা ৰুটি দুখন দিম তোমাৰ, ডাঙৰ ডাঙৰ ৰুটি। এতিয়া অত্যাচাৰ থম, অলপ গৰম হৈ যাব, ভাল লাগে। এইখন লোৱা, তোমাক লাগে এইখন লোৱা। আজি আমাৰ ৰাতিপুৱা ভাতটো খাওঁতে দেৰি হ'ল, মানে সময়টো অমিল হৈ গ'ল, দুপৰীয়া হ'ল ৰাতিপুৱা ভাতটো খাওঁতে। এতিয়া গতিকে গোটেইকেইটা ভাবিছোঁ ৰুটিকে খাওঁ। পনীৰটো বনাইছিলে, বেঙেনা ভাজি ল'লোঁ, ইহঁত দুজনী গাখীৰেৰে খাব, গতিকে এতিয়া আজি দুপৰীয়া খানাটো ৰুটিয়ে আৰু আমাৰ। এইটো দুবাৰ দিয়া, মই চিঙি দিম দিয়া। আৰু এতিয়াই সন্ধিয়া হৈ আহিছে, আৰু যেনেকৈ ভাৰতৰ সকলো মানুহে আজি দীপাৱলী মনাইছে প্ৰতি ঘৰে ঘৰে, আৰু আমিও য'ত আছোঁ আমাৰ থকা ঠাইত এয়া চাকি বন্তি জ্বলাইছোঁ, সকলোৱে চাকি লগাইছোঁ। ভাল লাগিছে, যেন আকৌ এবাৰ দীপাৱলী আহি গৈছে। আজি আমি সকলোৱে গোটেই ভাৰতৰ জনগণে আজি ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ অৰ্থে এয়া বন্তি লগাইছোঁ সন্ধিয়া। আৰু এনেকৈ আশা কৰোঁ এনেকৈ ৰামে আমাৰ দেশত, আমাৰ মনত সকলোৰে অন্তৰত প্ৰতিষ্ঠা হয়, যে সকলোৰে সুখ সমৃদ্ধি কামনা কৰিছোঁ। আৰু আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ।